এইখিনিতে বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ খবৰ আহি পৰিছে বন্ধুসকল আপোনালোক যিসকল লোকে চৰকাৰী ফি টয়লেটৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে তো বন্ধুসকল আপোনালোকে সেই টকাটো এতিয়া অতি সোনকালে আপোনালোকে এটা লাভ কৰিব কিন্তু বন্ধুসকল আপোনালোকে সেই টকাটো লাভ কৰিব হ'লে আপোনালোকে কেইটামান কাম কৰিব লাগিব চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে যদি বন্ধুসকল আপোনালোকে এই কামকেইটা নকৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে টকাটো লাভ নকৰিব বন্ধুসকল বৰ্তমান চৰকাৰৰ ফালৰ পৰা যোনটো নেকি নতুনকৈ আপডেট আহিছে তো আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব তো বন্ধুসকল আপোনালোকে ভেৰিফিকেশ্যন কৰাৰ পিছতে বন্ধুসকল আপোনালোকে সেই বেংক একাউণ্টত আপোনালোকে টকাটো লাভ কৰিব তো এতিয়া বন্ধুসকল আপোনালোকে ভেৰিফিকেশ্যন কেনেধৰণে আপোনালোকে কৰিব লাগিব আপোনালোকে এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিব তো ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব তো প্ৰথমে বন্ধুসকল আপোনালোকে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে ওপেন কৰিব তো ওপেন কৰাৰ পিছত বন্ধুসকল আপোনালোকে সাৰ্চ বাৰত আপোনালোকে লিখিব SBM তো আপোনালোকে লিখিব লাগিব SBM তো বন্ধুসকল লিখাৰ পিছত আপোনালোকে সাৰ্চ কৰিব তো সাৰ্চ কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ ওপেন হ'ব তো ইয়াত প্ৰথম নেকি যোনটো আছে স্বচ্ছ ভাৰত মিছন তো ইয়াত আপোনালোকে ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ আকৌ মোবাইলত এনেধৰণৰ এটা পেজ ওপেন আহিব তো এতিয়া বন্ধুসকল ফোনটো আপোনালোকে ওপৰলৈ স্ক্ৰল কৰিব তো স্ক্ৰল কৰাৰ পিছত বন্ধুসকল আপোনালোকে একেবাৰে আপোনালোকে তলত চাব তো ইয়াত আপোনালোকে 6টা অপশ্যন দেখিবলৈ পাইছে এতিয়া বন্ধুসকল ইয়াত যোনটো নেকি 2 নম্বৰ অপশ্যনত আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL ডেশবৰ্ড তো ইয়াত আপোনালোকে ক্লিক কৰিব তো বন্ধুসকল ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ ৱেইট কৰিব তো তাৰ পৰা বন্ধুসকল আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ ওপেন আহিব তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনাৰ মোবাইল নম্বৰ দিব দিছে তো বন্ধুসকল আপুনি যেতিয়াই নেকি আপোনালোকে সেই চৰকাৰী টয়লেটৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে তো বন্ধুসকল আপোনালোকে সেই এপ্লাই ফৰ্মখনত আপোনালোকৰ সেই মোবাইল নম্বৰ দিবলগীয়া হৈছিলে তো আপুনি যোনটো মোবাইল নম্বৰ আপোনালোকে দিছিলে সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াত এতিয়া লিখিব লাগিব তো বন্ধুসকল আপোনালোকে মোবাইল নম্বৰটো ইয়াত লিখাৰ পিছত আপোনালোকে ইয়াত দেখিছে গেট OTP তো ইয়াত আপোনালোকে ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকৰ মোবাইলত এটা OTP যাব তো বন্ধুসকল আপোনালোকে সেই OTPটো আপোনালোকে ইয়াত দেখিছে এণ্টাৰ OTP তো ইয়াত আপোনালোকে টাইপ কৰি দিব তো তাৰ পৰা বন্ধুসকল আপোনালোকে তলত দেখিছে সিকিউৰিটি কোড তো এইটো আপোনালোকে যেনেধৰণে আছে তো তলত হেনেধৰণে আপোনালোকে সিকিউৰিটি কোডটো আপোনালোকে ইয়াত টাইপ কৰি দিব তো বন্ধুসকল আপোনালোকে সিকিউৰিটি কোডটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে সাইন ইন তো ইয়াত আপোনালোকে ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে সাইন ইনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে আপোনালোকৰ মোবাইলত এনেধৰণে আপোনালোকৰ ষ্টেটাছটো ওপেন আহিব আপোনাৰ ডিটেইলছটো আপোনালোকে এনেধৰণে দেখিবলৈ পাব তো আপোনালোকে দেখিছে তো এতিয়া বন্ধুসকল আপোনালোকে চাব আপোনালোকে লেফট সাইডে আপোনালোকে 3টা ডট আপোনালোকে দেখিবলৈ পাব তো ইয়াত আপোনালোকে দেখিছে তো ইয়াত আপোনালোকে ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনালোকৰ দুটা অপশ্যন ওপেন হৈ আহিছে তো ইয়াৰে প্ৰথমটো হৈছে নিউ এপ্লিকেশ্যন যদি কোনোবাই আপোনালোকে যদি নতুনকৈ এপ্লাই কৰিব লাগে তো তেতিয়াহ'লে আপোনালোকৰ প্ৰথম আপোনাৰ নিউ এপ্লিকেশ্যন তো ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব আৰু এতিয়া যিহেতু আপোনালোকে সেই আপোনালোকৰ ষ্টেটাছটো আপোনালোকে কি হৈ আছে আপোনালোকে চাব লাগিব কেনেধৰণে আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব তো সেইটো কাৰণে আপোনালোকে দেখিছে ভিউ এপ্লিকেশ্যন তো 2 নম্বৰত যোনটো নেকি আছে ভিউ এপ্লিকেশ্যন তো ইয়াত আপোনালোকে ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে ভিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে আপোনালোকৰ মোবাইলত এনেধৰণে আপোনাৰ ষ্টেটাছটো ওপেন আহিব তো ইয়াত বন্ধুসকল আপোনালোকে প্ৰথম দেখিছে CL নং তো তাৰ পৰা দেখিছে আপোনালোকে এপ্লিকেশ্যন নং তো ইয়াত বন্ধুসকল আপোনালোকে কেইবাটাও আপোনালোকে এপ্লিকেশ্যন নং আপোনালোকে দেখিবলৈ পাইছে তো ইয়াৰ কথাটো হৈছে যদি বন্ধুসকল আপোনালোকে আপোনাৰ মোবাইল নম্বৰটোৰ পৰা অকল আপুনিয়ে যদি সেই আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে তো আপোনালোকে অকল এটা আপোনালোকৰ ইয়াত এপ্লিকেশ্যন নং শ্ব' হ'ব আৰু বন্ধুসকল আপোনাৰ যদি সেই মোবাইল নম্বৰটো যদি আৰু বেলেগে যদি আপোনাৰ গাঁৱত যদি কোনোবাই যদি আপোনালোকে সেই মোবাইল নম্বৰটো দি আপোনালোকে এপ্লিকেশ্যন কৰিছিলে তো তেতিয়াহ'লে বন্ধুসকল এনেধৰণে আপোনালোকৰ কেইবাটাও আপোনালোকে শ্ব' কৰিব তো এতিয়া আপোনালোকে যি কি নহওক তো আপোনালোকে ইয়াত দেখিছে CL নং প্ৰথম দেখিছে CL নং তো তাৰ পৰা আপোনালোকে দেখিছে এপ্লিকেশ্যন নং তো তাৰ পৰা আপোনালোকে দিছে ৰিচিপ্ট তো আপুনি কেতিয়া এপ্লাই কৰিছিলে তো তাৰ পৰা আপোনালোকে দিছে ষ্টেটাছ তো তাৰ পৰা আপোনালোকে দিছে টেক ষ্টেটাছ তো এতিয়া বন্ধুসকল আপোনালোক যিসকল লোকে চৰকাৰী টয়লেটৰ টকাটো আপোনালোকে লাভ কৰা নাই তো আপোনালোকে এতিয়া ভেৰিফিকেশ্যন কৰিব লাগিব তো সেইটো কাৰণে আপোনালোকে দেখিছে ইয়াত লাষ্টত আপোনালোকে দেখিছে টেক ষ্টেটাছ তো ইয়াত আপোনালোকে ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে টেক ষ্টেটাছত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে আপোনাৰ গোটেই ষ্টেটাছটো আপোনালোকৰ শ্ব' হ'ব তো আপোনালোকে এপ্লিকেশ্যনটো আপোনালোকে কিমান ক'ত আপোনালোকে ৰখি আছে তো আপুনি কিমানটো আপোনালোকে আগবাঢ়িছে তো ইয়াত আপোনালোকে চাব পাৰিব তো ইয়াতে বন্ধুসকল আপোনালোকে প্ৰথম দেখিছে এপ্লিকেশ্যন ৰিচিপ্ট তো এনেধৰণে আপোনালোক গোটেইখিনি আপোনালোক যিকেইটা নেকি আপোনাৰ অপশ্যন আছে গোটেইখিনি আপোনালোক কমপ্লিট হ'ব লাগিব তো ভেৰিফিকেশ্যন হ'ব লাগিব আৰু যদি বন্ধুসকল আপোনালোকৰ গোটেইখিনি যদি ভেৰিফিকেশ্যন নহয় তো তেতিয়াহ'লে আপোনালোকে টকাটো লাভ নকৰিব আৰু যদি বন্ধুসকল আপোনালোকৰ এই ষ্টেটাছটো আপোনাৰ ভেৰিফিকেশ্যন হোৱা নাই তো আপোনালোকৰ এপ্লিকেশ্যন ৰিচিপ্টটো ইয়াতে যদি আপোনালোকৰ ৰখি আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে ভেৰিফিকেশ্যন কৰিব এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে এপ্লিকেশ্যন নং তো আপুনি যোনজন নামত আপোনালোকে ভেৰিফিকেশ্যন কৰিব তো তেওঁ ইয়াত আপোনালোকে এপ্লিকেশ্যন নম্বৰটো আপোনালোকে ইয়াত ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে তেওঁ আপোনালোকৰ গোটেই পাৰ্চনেল ডিটেইলছটো আহি যাব তেওঁ ষ্টেটাছটো এনেধৰণে শ্ব' কৰিব তো ইয়াত আপোনালোকে দিছে এপ্লিকেশ্যন নং এপ্লিকেশ্যন নেম তো এনেধৰণে আপোনালোকৰ পাৰ্চনেল ডিটেইলছটো আপোনালোকে ইয়াত গোটেই শ্ব' কৰিব তো এতিয়া বন্ধুসকল আপোনালোকে এই আপোনালোকৰ ষ্টেটাছটো আপোনালোকে এপ্লিকেশ্যনটো আপোনালোকৰ যিকোনো জেৰক্সৰ দোকানত গৈ আপোনালোকে এটা প্ৰিণ্ট আউট আপোনালোকে কপি উলিয়াই ল'ব তো তাৰ পৰা বন্ধুসকল আপোনালোকৰ গাঁও পঞ্চায়তত গৈ আপুনি এই আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড সহকাৰে আপোনালোকে তাত আপোনালোকৰ গাঁও পঞ্চায়তত আপোনালোকে জমা দিব লাগিব তো বন্ধুসকল আপোনালোকে সেই জমা দিয়াৰ পাছতে আপোনালোকে সেই চৰকাৰী টয়লেটৰ আপোনালোকৰ টকাটো আপোনালোকে লাভ কৰিব তো যিসকলৰ বৰ্তমান এতিয়ালৈকে আপোনালোকৰ ভেৰিফিকেশ্যন হোৱা নাই
তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে লগালগ আপোনালোকে ভেৰিফিকেশ্যন কৰক আপোনালোকে পঞ্চায়তত যদি আপুনি চেক কৰক তো তাৰ পৰা আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকে আপোনালোকৰ ৰিচিপ্টটো এটি আপোনালোকে সেই পঞ্চায়তত আপোনালোকে জমা কৰিব